কোনে কাক বুজাব? কোনে কাক সান্তনা দিব? কি বুলি সান্তনা দিব বা কেনেদৰে বুজনি দিব? কিয়নো এইখন ঘৰতে শুকুৰবাৰে কৰুণ মৃত্যু সাৱটিলে মাতৃ আৰু 5 বছৰীয়া কণমানি কন্যাই। কাৰ ভুলৰ বাবে কৰুণ মৃত্যু সাৱটিলে মাতৃ নীলাক্ষী ইংতি আৰু 5 বছৰীয়া কন্যা অদিতি ইংতিয়ে? হয়, শুকুৰবাৰে দুপৰীয়া 5 বছৰীয়া কন্যাক স্কুটিত বহুৱাই কাষতে থকা বজাৰলৈ গৈছিল নীলাক্ষী ইংতি। পাছত মৃত্যু দূতৰ ৰূপত একে দিশৰ পৰা অহা এইখন বলেৰো বাহনে ডিমৰীয়া লালমাটি ৰাষ্ট্ৰীয় ঘাইপথত নিঃশেষ কৰিলে নীলাক্ষী আৰু কণমানি অদিতি। ইফালে কৰুণ মৃত্যু সাৱটি লোৱা নীলাক্ষী ইংতিৰ এয়া 1.5 বছৰীয়া কন্যা সন্তান। হয়তো মা বুলি শব্দটো মুখৰ পৰা ফুটাই নাই সন্তানটিৰ, কিন্তু নিয়তিৰ কি পৰিহাস। ঘৰত স্বামী আৰু 1.5 বছৰীয়া সন্তানটিক নিথৰুৱা কৰি চিৰদিনৰ বাবে গুচি গ'ল মাতৃ নীলাক্ষী ইংতি আৰু ডাঙৰ কন্যা অদিতি ইংতি। আৰু মাতৃকন্যাৰ অকাল মৃত্যুৰ পাছতে এতিয়া এক বুজাব নোৱাৰা শোকাকুল পৰিৱেশ চমতাৰ ঘৰখনত। এনেকুৱা দুখত আছোঁ মানে আমাৰ মুখেদি মানে ক'বলৈ কোনো ভাষাই নাই। যি মুহূৰ্তত আমাৰ একটা ঘৰলৈ মাক আৰু জীয়েকৰ মাজত দুটা এটা অত্যন্ত দুৰ্ঘটনা হোৱাৰ লগে লগে আমাৰ সকলো মানুহখিনি পৰিয়ালৰ বৰ্গৰ লগতে আমাৰ গাঁৱৰ ৰাইজ মানে দুখত মানে বিপদত পৰি আছোঁ। আৰু ভিতৰতে আহি পালে এতিয়া দেখিলে এই অৱস্থা বেয়া। গোটেই এতিয়া আমাৰ কেইগৰাকীমান মানুহে মানে দুখত তাৰ ভাহি পৰিছে, লগতে তাই মানে ই হৈছে মানে বিহুচ হৈ পৰি আছে। তাৰমানে অলৰেডি মেডিকেল পঠোৱা হৈছে। মানে ছোৱালীজনী আইতা আগৰ ঘৰত থৈছিলে, কেঁচুজনী 1.5 বছৰৰ কেঁচুৱাজনী। তাৰপৰা থৈ আহি মানে চাব গৈছিলে কেঁচুৱাজনী। চাই আহোঁতে ৰিটাৰ্ণ হওঁতে আপোনাৰ লালমাটি যিটো ডিভাইডাৰত এই মানে যিখন আপোনাৰ বলেৰো গাড়ীখন মানে আপোনাৰ ডিভাইডাৰ পাৰ হৈ ৰখি আছিলে। মাজত ৰখি থাকোঁতে ডিভাইডাৰ এই গাড়ীখন পাৰ হ'লে মানে পাৰ হ'ব আৰু তেতিয়াই মানে ঘটনাটো ঘটিলে। মানে চুচুৰাই লৈ গ'লে তেতিয়াই। মোৰ বৌ এজনী তাঁতশাল আছিলে, নিজে তাঁতশাল মানে নিজৰ বস্ত্ৰশিল্পীৰ প্ৰতি অলপ মানে আগ্ৰহী আছিলে এখেতে। এতিয়া কান্দি আছে, যদি মাক নাথাকিলে জানে কেনেকুৱা হ'ব। 1.5 বছৰীয়া ছোৱালী। ইফালে স্থানীয় ৰাইজৰ অভিযোগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভুলৰ বাবেই সংঘটিত হ'ল এই দুৰ্ঘটনা। ঘাইপথৰ উক্ত স্থান যথেষ্ট ওখ হোৱাৰ বাবে কেঁকুৰি লওঁতে দুৰ্ঘটনাত পতিত হয় বাহনসমূহ। সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট, অসম লাইভ 24।